বিমল ভূষণ মহন্ত যিগৰাকী বিতৰ্কিত আৰটিআই কৰ্মী দিলীপ নাথক বিচাৰি অতদিনে অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে দিলীপ নাথক অৱশেষত পশ্চিমবংগৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিমল পশ্চিমবংগ নহয় আসলতে অসম বংগ সীমান্তৰ অসমৰ স্থানৰ পৰাহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম কথা গতিকে তাত লৈ মানুহৰ অলপ কনফিউজন থাকিব পাৰে মই স্পষ্ট কৰি দিছো যিখন এক্সেক্টলি যিখন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে সেইখন অসমৰ ভূমি আচ্ছা হয় যদিও সেই অঞ্চলটো অসম বংগ সীমান্তৰ গতিকে অসমৰ ভূমিৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যদিও তেওঁ গোচৰটো আছে ঢেকিয়াজুলি আৰক্ষী থানাত গতিকে সেই কোকৰাঝাৰ সীমান্তৰ পৰা তেওঁক আনি আদালতত হাজিৰ কৰোৱালৈ প্ৰায় 24 ঘণ্টাৰ যিটো সময়সীমা এই সময়সীমাটো উকলি যাব আৰু যি কাৰণে বৰ্তমান তেওঁ গোসাইগাঁৱত যেটো সেই যিখন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সেয়া গোসাইগাঁও থানাৰ অন্তৰ্গত হয় গতিকে গোসাইগাঁও থানাতে বৰ্তমান তেওঁক ৰখা হৈছে আৰু গোসাইগাঁও থানাত ৰাখি তেওঁক আজি তাতে তাৰ যিখন স্থানীয় আদালতত প্ৰথমে তেওঁক হাজিৰ কৰোৱা হ'ব হাজিৰ কৰোৱাই তাৰ পিছত তেওঁক পুনৰ ঢেকিয়াজুলিলৈ অনা হ'ব ঢেকিয়াজুলিত আনি ঢেকিয়াজুলি আদালতত তেওঁক ঢেকিয়াজুলিৰ পৰা তেওঁক তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব কিন্তু প্ৰসংগটো হ'ল যে এই ধুৰন্ধৰ যিজন আৰটিআই কৰ্মী তেওঁ যিদিনা তেওঁৰ বিৰুদ্ধে এজাহাৰ হৈছিল যিদিনা তেওঁৰ পুত্ৰক আটক কৰিছিল পুত্ৰক আটক কৰাৰ লগে লগে কিন্তু এজাহাৰকাৰীৰ ভিতৰত বা কোনোৱে তেওঁক খবৰ দিছিল থানাৰ পৰা যে এজাহাৰত তেওঁৰ নাম আছে লগে লগে সেইদিনাই তাৰ পৰা তেওঁ পলাই পত্ৰক দিলে সেইদিনাই তাৰ পৰা পলাই পত্ৰক দিছিল এখন এমএছ বাহনেৰে পলাই যোৱা সেইজন গৈ এজন বালি মাফিয়াৰ বা বালি খন্দা অবৈধ বালি খননৰ এজন মেনেজাৰৰ ঘৰত তেওঁ সেই গাড়ীখন থৈ তাৰ পৰা বাছেৰে উঠি তেওঁ ইয়াৰ পৰা অসম এৰি পলায়ন কৰিছিল অসমৰ পৰা গৈ তেওঁ নেপালত আশ্ৰয় ললে নেপালত কিছু সময় থকাৰ পিছত হয়তো নেপালত তেওঁ থাকিব পাৰে বুলি সন্দেহ হ'ল আৰু সেই সন্দেহৰ ওপৰত যে আৰক্ষীয়ে সন্দেহ কৰিছে এই খবৰটো কৰবাতে ধুৰন্ধৰ যিগৰাকী এই আৰটিআই কৰ্মী তেওঁ হয়তো কৰবাত পালে পোৱাৰ পিছত তেওঁ পুনৰ তাৰ পৰা আকৌ ভাৰতলৈ ঘুমাই আহিল ভাৰতৰ বিভিন্ন স্থানত ঘূৰি আছিল ঘূৰি তেওঁ আজি যদি বেংগালুৰু কালিলৈ তেওঁ হায়দৰাবাদ পৰহিলৈ তেওঁ দিল্লী এনেধৰণে তেওঁ এটা স্থানত ৰৈ থকা নাছিল গতিকে আৰক্ষীয়ে তেওঁক বিভিন্ন স্থানত তেওঁ লোকেশ্যন পায় কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই স্থানত আৰু তেওঁ লোকেশ্যনত নাথাকে গতিকে এনেদৰে ভাৰতৰ নেপালৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত পলাই ফুৰা এইগৰাকী তেওঁ অৱশেষত হয়তো আত্মসমৰ্পণৰ বাবে বা অন্য কিবা কামত তেওঁ আহি তেওঁ অসম দিশে আগ্ৰসৰ হৈছিল তেওঁ ভাবিছিল যে পলাই থাকি আৰু লাভ নাই এনেদৰে কিমান দিন পলাই থাকিব গতিকে আত্মসমৰ্পণ কৰাই ভাল হ'ব গতিকে তেনেদৰে ভাবি তেওঁ আচলতে অসম বংগ সীমান্তলৈ আহিছিল কিন্তু আৰক্ষীৰ খবৰ আছিল আৰু আৰক্ষীয়ে সেয়েহে তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিদিলে আৰু আৰক্ষীয়ে তেওঁক আচলতে তেওঁ হয়তো আদালতত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা থাকিব পাৰে গতিকে তেওঁ অসম আৰু বংগৰ সীমান্তৰ আচলতে এটা স্থানত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু চাওক তেওঁ গ্ৰেপ্তাৰ হোৱাটো যেনেদৰে এটা খবৰ তাৰ সমান্তৰালকৈ এই কথাটো আটাইতকৈ ডাঙৰ খবৰ যে তেওঁ পলাই থকা সময়ছোৱাত তেওঁৰে আন কেইবাগৰাকীও জ্যেষ্ঠ যুৱক তেওঁৰে সহযোগী যুৱক বুলি ক'লে শুদ্ধ হ'ব তেওঁ সহযোগী যুৱকে এই গোটেই কাৰবাৰটো ইয়াত চলাই আছে এই চক্ৰান্তটোৰ ভিতৰত ইতিমধ্যে তেওঁৰ বৰপুত্ৰগৰাকীৰ নাম সাঙুৰ খাইছে কাৰণ মুখ্যমন্ত্ৰীক ভুক্তভোগী পৰিয়ালে যিখন পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰখনত ইতিমধ্যে বৰপুত্ৰৰ নাম থকা বুলি আমি শুনিবলৈ পাইছো গতিকে যদি বৰপুত্ৰ আৰু যিজন গ্ৰেপ্তাৰ হৈছে তেওঁ হ'ল সৰু পুত্ৰ গতিকে সৰু পুত্ৰ বৰপুত্ৰ বা তাৰ সমান্তৰালকৈ এজন প্ৰভাৱশালী অসমৰ মন্ত্ৰীয়ে কিন্তু এই গোটেই বিষয়টোত এটা তেওঁ চাবি পকাবলৈ আৰম্ভ কৰিছে আৰটিআই কৰ্মীজনৰ বিৰুদ্ধে যোনে মাত মাতিছে তেওঁৰ বিৰুদ্ধে তেওঁ চাবি পকোৱা আৰম্ভ কৰিছে গতিকে এনে খবৰো আমাৰ হাতলৈ আহিছে গতিকে এই কথাবিলাকো সময়ে উত্তৰ দিব যে তেওঁ এজন মন্ত্ৰী হৈ তেওঁ নিজৰে সমষ্টিৰ বা নিজৰে ৰাজ্যৰ এজন সাংবাদিকক যেতিয়া প্ৰহাৰ কৰাৰ পিছত তেওঁ মিতিৰালি কৰিবলৈ আৰম্ভ কৰে দালালি কৰিবলৈ আৰম্ভ কৰে তেওঁ আচলতে এনেকাংশ দালালৰ জালত পৰি
তেওঁ এনে কিছুমান কাম আৰম্ভ কৰিছে যিখিনি কামে কৰবাত নহয় কৰবাত এই সাংবাদিক গৰাকী হৈ যি প্ৰহিত আমাৰ সতীৰ্থ বিমল জ্যোতি নাথৰ হৈ মাত মতা বা অবৈধ বালি মাফিয়াৰ বিৰুদ্ধে মাত মতা বা তিনিজন লোক যে অকালতে মৰিব লগা হ'ল তাৰ হৈ মাত মতা এই সকলৰ বিৰুদ্ধে উঠি পৰি লাগিছে সেইগৰাকী মন্ত্ৰী গতিকে ইতিমধ্যে ঢেকিয়াজুলিত সকলোৱে গম পাইছে যে কোনে কাৰ বিৰুদ্ধে মাত মাতিছে কোনে ক'ত গেম খেলিছে কোনে ক'ত নিজৰ প্ৰফিট বিচাৰিছে সকলো কথা ঢেকিয়াজুলি ৰাইজ অৱগত আৰু অনাগত সময়ত হয়তো এইগৰাকী আৰটিআই কৰ্মীক যেতিয়া আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব নিজৰ জিম্মাত লোৱাৰ পিছতহে এই গোটেই কথাখিনি পোহৰলৈ আহিব আৰু বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে বহু তথ্য নিশ্চয় পোহৰলৈ আহিব আৰু ইতিমধ্যে তেজপুৰত আচলতে তেজপুৰৰ আৰক্ষী বিশেষকৈ ঢেকিয়াজুলি হওক ৰাক্ষকজুলি হওক ৰাক্ষকমাৰী হওক মাজবাট হওক এই বা ৰঙাপাৰা হওক এই অঞ্চলৰ যিসকল আৰক্ষী আছে আৰক্ষীৰ মাজত এইগৰাকী আৰটিআই কৰ্মীৰ কিছু ঘনিষ্ঠতা আছে কাৰণ মাহেকে পষেকে তেওঁ হয়তো কাৰোবাক তেওঁ আৰ্থিকভাৱে কাৰোবাক কিছু ডনেশ্যনো দি থাকিব পাৰে বা তেওঁলোকৰ লগত স্থানীয় ব্যক্তি বুলিও এটা তেওঁলোকৰ লগত এটা সুসম্পৰ্ক থাকিব পাৰে কিবা এটা আছে থকাটো কিন্তু নিশ্চিত গতিকে সেইবাবেই দেখা পোৱা গৈছিল ৰাক্ষকমাৰী যিগৰাকী আইচি আছিল তেওঁ যদিও স্থানীয় ব্যক্তি নাছিল তেওঁ কিন্তু আইচি হিচাপে সেইগৰাকী দিলীপ নাথৰ পুত্ৰ তথা তেওঁৰ তিনিজন সহযোগীক বেইল পোৱাৰ বাবে যিটো সুবিধা কৰি তেওঁ দিলে যিটো কাৰণত নিজে ছাছপেণ্ড হ'ল কিন্তু তেওঁ সহায় কৰিবলৈ এৰা নাই গতিকে এই যিটো দায়বদ্ধতাটো বা সেই আৰটিআই কৰ্মীজন তেওঁ পুত্ৰ তেওঁ দালালি বা তেওঁ গোটেই চিষ্টেমটোৰ প্ৰতি আৰক্ষী বিষয়াজনৰ যিটো মৰম এনেধৰণে মৰম কৰা বহু আৰক্ষী বিষয়া ওদালগুৰি জিলাতো আছে আৰু শোণিতপুৰ জিলাত আছে গতিকে সেই সকলৰ সহযোগতেই আচলতে এগৰাকী মন্ত্ৰীয়ে এনেধৰণৰ এটা নেক্সাছ আৰম্ভ কৰিছে যিটো নেক্সাছৰ বিষয়ে ইতিমধ্যে বহুতে অৱগত হয়তো সময় বাগৰি বাগৰি সেই নেক্সাছৰ প্ৰসংগ মুখ্যমন্ত্ৰীও অৱগত হ'বলৈ বেছি সময় নালাগিব কিন্তু এতিয়া প্ৰশ্ন হয় যে এই গোটেই বিষয়টোত প্ৰথম কথা ঢেকিয়াজুলি আৰক্ষী থানাৰ গোচৰটোত তেওঁক জেৰা কৰাৰ প্ৰয়োজন আছে তেওঁক আৰক্ষীয়ে কাষ্টডি ল'ব কাষ্টডি লৈ তেওঁক জেৰা কৰিব কিন্তু জেৰা কোনে কোনে কৰিব সেই আৰক্ষী বিষয়াজন নিশ্চিত হ'ব লাগে কাৰণ এই যিটো মই কৈছো যে তেওঁলোকৰ নেক্সাছৰ মাজত সেইটো মানিটাৰীৰ বাবে হওক বা তেওঁলোক চিম্পেথেটিক ৱেতে হওক তেওঁলোকৰ যিটো অনুকম্পাই নাথাকক বা তেওঁলোক আৰ্থিকভাৱে তেওঁলোকৰ যিটো লাভালাভ সেই লাভালাভৰ ক্ষেত্ৰতে হওক এই গোটেই বিষয়টোত সেইকেইজন আৰক্ষী বিষয়াই যদি এটা জেৰা কৰা আৰম্ভ কৰে তেতিয়াহ'লে দিলীপ নাথক গ্ৰেপ্তাৰ কৰা আৰু নকৰা একে পৰ্যায়ত হ'ব গতিকে আমি ভাবো যে বস্তুটো যদি আৰক্ষীয়ে গোচৰ ৰুজু কৰি একাংশ লোকৰ মৃত্যুৰ কথা তাত ওলাব লাগিব তিনিজন লোকৰ মৃত্যু হৈছে বিমল জ্যোতি নাথ আৰু তাৰ সমান্তৰালকৈ আন এটা সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিকক গুৰুকৈ প্ৰহাৰ কৰাৰ যিটো গোচৰ আমি দাখিল কৰিছিলো সেই গোচৰটোৰ সঠিক ন্যায় পাব লাগিব কেনেধৰণে এই মেনেজ চিষ্টেমটো হৈ আছে ভৱিষ্যতে যাতে এইটো ব্ৰেক কৰিব পাৰি এই সকলো কথা ইয়াত সোমাই আছে গতিকে হিমাশ্ৰী এই কথাটো এক প্ৰকাৰ স্পষ্ট যে যদিহে সেই তেওঁৰ প্ৰতি অনুকম্পা থকা যিকেইজন আৰক্ষী বিষয়া তেওঁলোকৰ দ্বাৰা জেৰা যাতে শোণিতপুৰ আৰক্ষীয়ে নকৰায় শোণিতপুৰ আৰক্ষীয়ে এনে আৰক্ষী বিষয়া দি কৰোৱা উচিত যিকেইজন আৰক্ষী বিষয়াৰ লগত তেওঁৰ কোনো দূৰলৈকে সম্পৰ্ক নাই আৰু এনে আৰক্ষীয়ে কৰোৱা উচিত যাৰ পূৰ্বে এনেধৰণৰ গোচৰৰ তদন্ত কৰাৰ অভিজ্ঞতা আছে গতিকে তেনেকুৱা আৰক্ষী যদি শোণিতপুৰ জিলাত কোনোবা আছে তেতিয়াহ'লে দিয়া উচিত আৰু তাৰ বাবে সঠিক আইনৰ ধাৰাৰ মাজেৰে গৈ কৰিব লাগিব কাৰণ যিকোনো পৰ্যায়ত আৰক্ষীক বিপদত পেলাবলৈ চেষ্টা চলাব এইজন আৰটিআই কৰ্মী কাৰণ মহা চতুৰ আৰু মহা ধুৰন্ধৰ হিচাপে তেওঁ খ্যাত গতিকে তেওঁ যিকোনো সময়ত বিপদত পেলাব পাৰে সেই কথাটো কিন্তু আৰক্ষীয়ে এবাৰ ভাবি চোৱা উচিত হয় হয় বিমল ভূষণ মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টোৰ সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ গোসাইগাঁও থানাত ৰখা হৈছে দিলীপ নাথক ইতিমধ্যে গোসাইগাঁও থানাত উপস্থিত হৈছে ঢেকিয়াজুলি আৰক্ষী আদালতত হাজিৰ কৰোৱাই জিম্মাত ল'ব ঢেকিয়াজুলি আৰক্ষীয়ে আমি জনাইছোঁ যে বৰ্তমান গোসাইগাঁও থানাত ৰখা হৈছে দিলীপ নাথক ইতিমধ্যে গোসাইগাঁও থানাত উপস্থিত হৈছে ঢেকিয়াজুলি আৰক্ষীৰ এটা দল আদালতত আজিৰ দিনটোত হাজিৰ কৰোৱাই জিম্মাত ল'ব ঢেকিয়াজুলি আৰক্ষীয়ে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত